JRD ফেস্টিভেল এবার সিজন 2 সিজন 1 ভালেই গ'ল এবার আমি দ্বিতীয়বাৰৰ কাৰণে সিজন 2 কৰিলো তিনদিনীয়া কাৰ্যসূচী লৈ 5 6 7 5 তাৰিখে আমাৰ ফুড ফেস্টিভেল লগতে ফ্যাশন শো 6 তাৰিখে আৰ্ট কম্পিটিশন আৰু আমাৰ জাগিৰদৰ আমাৰ তিনজনৰ স্কুলৰ ল'ৰা ছোৱালীবোৰৰ ডান্স হ'ল আজি বাহিৰৰ মৰিগাঁও ডিস্ট্ৰিক্ট আপোনাৰ নগাঁও ৰহা এইবিলাক গুৱাহাটীৰ পৰাও আহিছে আগৰবাৰতকৈ এইবাৰ আমাৰ ল'ৰা ছোৱালী বহুতে আহিছে আৰু বৰষুণে আমাক এইবাৰ কষ্ট দিয়া নাই এইবাৰ হৈছে জানো আমাক অলপ সহায় কৰিছে সেই বিষয়ে আমাৰ ল'ৰা ছোৱালীবোৰ বহুত আহিছে দূৰৰ পৰা আমাৰ লগতে আমাৰ অচিত ছাৰ জাগিৰদৰ অচিত ছাৰ আহিছে আৰু এডিচি ছাৰো আহিছে লগতে সকলো বিজেপি কৰ্মকৰ্তাই আহি আমাক সহযোগ কৰিছে আমি অনাগত কালত আমি আৰু এড কৰিম বুলি ভাবি আছো যেহেতু ফুড ফেস্টিভেল এবাৰ এড কৰিছো আমি নেক্সট টাইম আমি আমাৰ আত্মসহায়ক গোট যিবিলাক আমাৰ বাইদেউ ভণ্টিহঁতে আত্মসহায়ক গোট লৈ কৰি আছে আমি সেইটো লৈ এটা মানে বেলেগ এটা কনচেপ্ট ভাবি আছো আৰু লগতে আমি এটা এনজিঅ' এটা খুলিম বুলি ভাবি আছো আমাৰ JRD ফেষ্টিভেলৰ তৰফৰ পৰা আমি তিনজন এটা এনজিঅ' ফাউণ্ডেশ্যন কৰিম এটা নাজানো কিমানখিনি আমি আগবাঢ়িব পাৰোঁ কনচেপ্টটো বহুত আছে কিয় কি বিশেষকৈ আমাৰ সৰু ল'ৰা ছোৱালী যোনবিলাক ল'ৰা ছোৱালী ডান্স কৰিব বহুত মন কিন্তু সিহঁতৰ পইচাৰ বহুত প্ৰব্লেম আছে কিয় কি এনেকুৱা টাইমত ল'ৰা ছোৱালী এটাক পেৰেণ্টছে দিব নোৱাৰে সেইবিলাকক আমি এটা স্কলাৰশ্বিপ প্ৰেজেণ্ট কৰিম সিহঁতক আমি বাহিৰত লৈ যোৱা যিমানখিনি খৰচ হয় আমি তিনিজনৰ স্কুলৰ পৰা আমি তাক প্ৰেজেণ্ট কৰিম যেনেকৈ DIT ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেনেকৈ সেই ক্ষেত্ৰত আমি ফাইনেন্সিয়েলি তেওঁক হেল্প কৰিম সেইটো বিষয়ে আমি এটা এনজিঅ' ফাউণ্ডেশ্যন কৰিম বুলি ভাবি আছোঁ অনাগত কালত ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585